কোলাত ছমহীয়া সন্তান, কিন্তু তেনেকৈয়ে এওঁ দেখুৱাইছে দায়িত্ববোধ আৰু কৰ্মনিষ্ঠা। দৃশ্য নুমলীগড়ৰ ধলাগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ। কোলাত কেঁচুৱালৈ এয়া বিদ্যালয়খনৰ শিক্ষয়িত্ৰী অঞ্জুমা পাৰবীন। যি সময়ত ৰাজ্যৰ বহু বিদ্যালয়ত একাংশ শিক্ষক শিক্ষয়িত্ৰীৰ অনুপস্থিতি কিংবা দায়িত্ব জ্ঞানহীনতাৰ বাবে শ্ৰেণীটো বাদেই পৰীক্ষা পৰ্যন্ত অনুষ্ঠিত কৰাত বিসংগতিৰ বাতৰি সুলভ হৈছে, তেনে সময়ত এই বাতৰি সঁচাকৈ ব্যতিক্ৰম এইগৰাকী শিক্ষয়িত্ৰী, যাৰ পৰিচয় এগৰাকী মাতৃ হিচাপেও। কোচত ছমহীয়া সন্তানটিলৈ এইদৰেই এওঁ বিদ্যালয়ত কৰিছে পাঠদান। সুবিধা যথেষ্ট হয়, কিন্তু নিজৰ দায়িত্বটোতো কৰি যাবই লাগিব তাৰ মাজেৰে। বিশেষ কোনোবাটো দিনত নহয়, জানুৱাৰী মাহৰ পৰা নিয়মীয়াকৈ এইদৰে কোলাত সন্তানক লৈ শিক্ষয়িত্ৰীগৰাকীয়ে কৰি আছে পাঠদান। জীৱন গঢ়াৰ কমাৰশালত এয়া যেন জীৱনৰে প্ৰকৃত ৰূপ, বাস্তৱ শিক্ষা। এফালে মাতৃত্বৰ অতুলনীয় দায়িত্ব, আনফালে শিক্ষকতাৰ এৰাব নোৱাৰা কৰ্তব্য। দুয়োটা দিশতেই সমানেই কৰ্তব্যনিষ্ঠা প্ৰতিপন্ন কৰিছে অঞ্জুমা পাৰবীনে। মই জানুৱাৰী মাহৰ পৰা কৰি আছো, মানে কেঁচুৱালৈ জানুৱাৰী মাহৰ পৰা কৰিছো। এনে চাকৰি ইয়াত 19ৰ পৰা কৰি আছো। যথেষ্ট অসুবিধা হয়। এই যাত্ৰা কিমান কষ্টকৰ, কিমান প্ৰত্যাহ্বানমূলক সেয়া সহজেই অনুমেয়। কিন্তু সকলো বাধা বিঘিনি উফৰাই এইগৰাকী শিক্ষয়িত্ৰীয়ে দেখুৱাইছে কৰ্তব্যনিষ্ঠা আৰু দায়িত্ববোধৰ লগতে দিছে শক্তিশালী মানসিকতাৰো পৰিচয়। বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়েও অঞ্জুমা পাৰবীনৰ এই দায়িত্ববোধক উপচালে প্ৰশংসাৰে। আমাৰ বিদ্যালয়ত মানে আমি এনেকুৱা এগৰাকী শিক্ষয়িত্ৰী পাই আমি নিজে গৌৰৱান্বিত, আমি সুখী হৈছোঁ। তেওঁ 2019 চনৰ পৰা তেওঁ আমাৰ বিদ্যালয়ত যোগদান কৰিছে আৰু তেতিয়াৰ পৰা খুব নিষ্ঠা আৰু সততাৰে তেওঁ শিক্ষকতাৰ সেৱাটোক লৈছে। আমি দেখিছোঁ কৰ্মৰ মাজেদি কেঁচুৱা কোলাত লৈ তেওঁ মানে পাঠদানটো দি আছে আৰু খুব দায়বদ্ধতাৰে প্ৰতিদিনে মানে শিক্ষাদান আগবঢ়াই গৈছে। অঞ্জুমা পাৰবীনৰ নিচিনা শিক্ষয়িত্ৰীসকল আন শিক্ষয়িত্ৰীসকলৰ কাৰণে এক আদৰ্শ হ'ব পাৰে। নুমলীগড়ৰ পৰা জানমণি দত্তৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।